আজি ইয়াত যি ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিছো, আমি 4টা দাবী সম্বলিত ধৰ্ণা কাৰ্যসূচী ইয়াতে আমি ৰূপায়ণ কৰিছো। আপোনালোকে জানে যে সান্থাল জনগোষ্ঠী ভাৰতৰ সংবিধানে সান্থাল জনগোষ্ঠীক ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় ভিত্তিত জনজাতিকৰণৰ অধিকাৰ প্ৰদান কৰিছে। কিন্তু অসমত এই সান্থাল জনগোষ্ঠী আজি স্বাধীনত 1826 চনৰ আগৰ পৰাই সান্থাল জনগোষ্ঠী অসমত বসবাস কৰিছে যদিও তেখেতসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী যদিও এই সান্থাল জনগোষ্ঠীক সান্থালসকলৰ ওপৰত বাৰে প্ৰকাৰে ৰাজনীতি কৰি পেলাই জনজাতিকৰণৰ অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰি ৰাখিছে। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত সান্থাল জনগোষ্ঠীক চাহ জনজাতি হিচাপে সান্থাল জনগোষ্ঠীক নামাকৰণ কৰিছে অসম চৰকাৰে। এই সান্থাল জনগোষ্ঠী কোনোদিনা চাহ জনগোষ্ঠীৰ লগত তেখেতসকলৰ লেনদেন নাই, চাহ বাগানৰ লগত তেখেতসকলৰ কোনো সম্পৰ্ক নাই, আৰু চাহ শ্ৰমিক হিচাপে তেখেতসকলে কোনোদিনা বাগানত কাম কৰা নাই। যিসকল জনজাতিয়ে নিজৰ ভূমিৰ ওপৰত আজি তেখেতসকলে বসবাস কৰিছে, তেনেকুৱা খিলঞ্জীয়া জনগোষ্ঠীক বাগানৰ লগত সম্বন্ধ ৰখাই চাহ জনগোষ্ঠী নামাকৰণ কৰাটো সান্থাল জনগোষ্ঠী কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে আমি জন্মলগ্নৰ পৰাই সান্থাল জনগোষ্ঠীয়ে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছো যে সান্থাল জনগোষ্ঠী ট্ৰাইবেল ক্ৰাইটেৰিয়াৰ মানুহ হয়, ট্ৰাইবেল ক্ৰাইটেৰিয়া জনগোষ্ঠী হয়। এই সান্থাল জনগোষ্ঠী জনজাতিকৰণৰ যি অধিকাৰ আছে সেই অধিকাৰসমূহ সম্পূৰ্ণৰূপে পংগু কৰিবৰ কাৰণে সান্থাল জনগোষ্ঠীক আৰু অনাগত দিনত যাতে জনজাতিকৰণৰ আৱাজ যাতে উঠাব নোৱাৰে তাৰ কাৰণে সান্থাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে আজি নামাকৰণ কৰিছে। সেইকাৰণে অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছো যে জনজাতিকৰণৰ অধিকাৰটো সান্থালসকলক প্ৰদান কৰিব গ'লে ইমিডিয়েট, আৰু চাহ বাগানৰ চাহ জনজাতি হিচাপে যিটো চাৰ্টিফিকেট প্ৰদান কৰিছে সেই চাৰ্টিফিকেটটো ইমিডিয়েট তাৰ পৰা সান্থালসকলক বহিৰ্ভূত কৰিব লাগে। তাৰ লগে লগে জানে যে সান্থালী ভাষা 8th শিডিউলিং ভাষা হয়, আৰু এই সান্থালী 8th শিডিউলিং ভাষা যোৱা আগষ্ট মাহৰ 29 তাৰিখে অসম চৰকাৰে অসমৰ মিডিয়াম ইনষ্ট্ৰাকশ্যন কৰিছে। কিন্তু আজি মিডিয়াম ইনষ্ট্ৰাকশ্যন হোৱাৰ পিছতো অসম চৰকাৰে আজি 6টা মাহ পাৰ হৈ গ'ল এই সান্থালী মিডিয়ামৰ কাৰণে যে শিক্ষক নিযুক্ত হ'ব লাগে আৰু পাঠ্যপুথি প্ৰণয়ন হ'ব লাগে তাৰ কাৰণে কিন্তু অসম চৰকাৰে কাম কৰা নাই। আজি 6টা মাহ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰ কিন্তু স্তব্ধ। চৰকাৰে আজি অসম চৰকাৰে সান্থালী দল সংগঠনৰ লগত আলোচনা কৰা নাই। কোনবা ব্যক্তি বিশেষে এইবিলাক পলিচি কৰিছে, ব্যক্তি বিশেষে কিছুমান পলিচিবিলাক তৈয়াৰ কৰি পেলাই কিতাপ পত্ৰ আলোচনাৰ কথা আমি ইতিমধ্যে গম পাইছো। সেইকাৰণে সান্থালীৰ দল সংগঠনৰ লগত আলোচনা কৰক, সান্থালৰ মুৰব্বীসকলৰ লগত আলোচনা কৰক, আৰু সান্থালী মিডিয়ামৰ শিক্ষক আৰু সান্থালী মিডিয়ামৰ কিতাপ পত্ৰ প্ৰচলনৰ কাৰণে বা প্ৰণয়নৰ কাৰণে চৰকাৰে ইতিমধ্যে কামবোৰ আৰম্ভ কৰক। তাৰ লগে লগে জানে যে সান্থাল জনগোষ্ঠীয়ে বনাঞ্চলত বাস কৰে, আৰু বনাঞ্চলত বসবাস কৰা সান্থাল জনগোষ্ঠী তেখেতসকল ট্ৰাইবেল ক্ৰাইটেৰিয়াৰ অৰ্থাৎ জনজাতীয় প্ৰকৃতিৰ মানুহ হয়, আৰু সেই জনজাতীয় স্বভাৱৰ মানুহ আজি ফৰেষ্টত যি 2006 চনৰ বন আইন আছে, বন নিবাসী আইন আছে, সেই আইন মতে সান্থাল জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰিব পাৰে। তৎসত্ত্বেও আজি সান্থাল জনগোষ্ঠীৰ অন্যান্য জনজাতিৰ ক্ষেত্ৰত 25 বছৰৰ যিটো সময় নিৰ্ধাৰণ কৰি দিছে তাৰ ঠাইত সান্থাল জনগোষ্ঠীৰ কাৰণে 75টা বছৰ আজি অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে। তাৰ মানে কি বুজাইছে? 75টা বছৰে বনাঞ্চলত সান্থাল জনগোষ্ঠী নিপাত হৈ যাক, তেখেতসকলে সম্পূৰ্ণ ইয়াত খতম হৈ যাক, আমাৰ জনগোষ্ঠীৰ কাৰণে তেখেতসকলৰ মাটি পট্টা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে কিন্তু সৎ ইচ্ছা নাই।